16 হয় 2016 মডেল কিমান দাম ৰাখিছে এখন 2,60,000 মানত আহি যাব 2,60,000 টকা কম হ'ব হয় হয় নেক্সট এখন আছে ভাৰ্না হোৱাইট কালাৰত কেতিয়াৰ মডেল এইটো এখন 17 2017 মডেল কিমান দাম ৰাখিছে এখন 3,60,000 কোৱা আছে 3,60,000 টকা নেক্সট এখন আছে ফৰ্ড ফিগো কেতিয়াৰ মডেল এইটো এখন 10 মানৰ হ'ব 2010 মডেল কিমান দাম ৰাখিছে এখন একদম 1,30,000 মানত দি দিব 1,30,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো ৰিবা অটো আৰু দাদা মোৰ লগত আছে দাদা আপোনালোকৰ ইয়াতে যদি গাড়ী লয় ফাইনেন্স তো হবই মই আগতে ভিডিঅ' বনাইছো ফাইনেন্স আছে এক্সচেঞ্জ আছে আচ্ছা মই কথা এটা খুদো আপোনালোকৰ ইয়াতে যদি কোনোবাই গাড়ী চাই তেওঁৰ যদি ডাউন পেমেন্ট দিব পইচা নাই ঘৰত যদি স্কুটি আছে বাইক আছে এইবিলাক আনি যদি আপোনাৰ এক্সচেঞ্জ কৰি বা ডাউন পেমেন্ট হিচাপত দিব বিচাৰে তেনেকে ল'ব পাৰিব না গাড়ী হৈ যাব তেনেকে হৈ যাব শুনিলে আপোনালোকৰ যদি ডাউন পেমেন্ট দিব পইচা নাই তেতিয়াহ'লে গাড়ী স্কুটি যি আছে সব লৈ দাদাৰ ওচৰত আহি যাওক দাদাই আপোনাক একদম কমসে কম বাজেটত গাড়ী দি দিব নে কি কয় তে বলক এতিয়া 22 হয় 2022 মডেল কিমান দাম ৰাখিছে এখন আপোনাৰ 7,70,000 মান কোৱা আছে কম হ'ব অলপ 7,70,000 টকা নে কি কয় চাই লওক মই আপোনাক দেখাই আছো ব্ৰিজাখন লক আছে বাৰু একো নাই মই পিছৰ পিনৰ পৰা দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কথা 16,000 চলিছে 16,000 কিলোমিটাৰ চলিছে নে কি কয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব এখন 30% দিব লাগিব 30% হলে কিমান হ'ব মিনিমাম 1,00,000-1,50,000 টকা দিব লাগিব নে কি কয় চাই লওক মই গাড়ীখনো এবাৰ দেখাই দিছো নেক্সট আছে আপোনাৰ আৰু এখন আছে এখন কি আছিলে এখন ব্ৰেজাই হয় কেতিয়াৰ মডেল এখন 20 হয় 2020 মডেল কিমান দাম ৰাখিছে এখন 6,60,000 কোৱা আছে অলপ কম 6,60,000 টকাত যদি আপুনি ব্ৰিজা এখন চাব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে নে কি কয় গাড়ীখনো খুব ধুনীয়া হৈ আছে যদি খোলা আছে মই ভিতৰটো এবাৰ দেখাই দিছো চাই লওক খোলা আছে গাড়ীখন কৰিবলগীয়া একো নাই যি আছে সব কিছু ৰেডি কৰি দাদাসকলে থৈ দিছে আৰু যদি আপোনালোকৰ তাত মেকানিক আছে বা কোনো জানা মানুহ আছে তেতিয়াহ'লে আপোনালোকৰ ওচৰত লৈ আহিলে কিবা প্ৰব্লেম আছে নেকি নাই একো প্ৰব্লেম নাই আচ্ছা নেক্সট এখন আছে ডাষ্টাৰ কেতিয়াৰ মডেল এইটো এখন আপোনাৰ 18 হয় 2018 মডেল ডিজেলত আছে নে পেট্ৰলৰ আছে এখন ডিজেল হয় কিমান দাম ৰাখিছে এখন আপোনাৰ 5,40,000 মান কোৱা আছে অটোমেটিক হয় হয় চাই লওক এলো হুইল লাগি আছে অটোমেটিকত আছে দাদাই কৈছে 5,40,000 যদি দাদাৰ ওচৰত আহে দাদাই আৰু ডিসকাউন্ট কৰি দিব নে কি কয় চাই লওক মই গাড়ীখনো এবাৰ দেখাই দিছো পিছৰ পিনৰ পৰা এবাৰ মই গাড়ীখন দেখাই দিছো চাই লওক 2017 চনত যদি আপোনাক এখন ভাৰ্না লাগে হোৱাইট কালাৰত তেতিয়ালে এখন চাব পাৰে 17 গাড়ীখনো খুব ধুনীয়া হৈ আছে এইখন গাড়ী যদি কোনোবাই লয় তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব এখন 30% দিব লাগিব 30% হলে কিমান হ'ব মিনিমাম ধৰি লওক মিনিমাম 60,70,000 80,000 মিনিমাম 1,00,000 টকা ৰে কি কয় 1,00,000 টকা ডাউন পেমেন্ট এইটো আপোনাৰ সিভিলৰ ওপৰত নিৰ্ভৰ কৰিব মই গাড়ীখন খোলা আছে ভিতৰটো এবাৰ দেখাই দিছো চাই লওক গাড়ীখনো খুব ধুনীয়া হৈ আছে আচ্ছা তোমালোকৰ ইয়াতে তো গাড়ীত মানে কি এক্সিডেন্ট গাড়ী নাই সব সিল গাড়ী নাই যি আছে সব জেনুইন হয় নে কি কয় নেক্সট এখন আছে চেভ্ৰলেটৰ এখন কেতিয়াৰ মডেল এখন 11 লাষ্টৰ 2011 লাষ্টৰ মডেল কিমান দাম ৰাখিছে এখন 3 লাখ মানত দি দিব 3 লাখ টকা কৈছে দাদাই কৈছে কি যে 3 লাখ টকা কৈছো যদি কোনোবাই দাদাৰ ওচৰত আহে তেতিয়াহ'লে দাদাই কিবা অলপ চাই দিব নে কি কয় চাই লওক মই গাড়ীখন পিছৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন ফাইনেন্স হ'ব নাই ফাইনেন্স এখন নহ'ব এখন ফাইনেন্স নহ'ব এই গাড়ীখন যদি লয় কোনোবাই তেতিয়াহ'লে এখন কেছত ল'ব লাগিব নে কি কয় আচ্ছা নেক্সট এখন কি আছিলে এখন পলো জিটি হয় কেতিয়াৰ মডেল এখন 14 হয় 2014 মডেল কিমান দাম ৰাখিছে এখন একদম 5,30,000 কোৱা আছে 5,30,000 টকা কৈছে দাদাই কৈছে 5,30,000 টকা এনেকুৱা নহয় ফিক্স প্ৰাইস নহয় আপোনালোকে আহিলে হৈ যাব বাৰ্গেনিং কৰাই দিব নে কি কথা এখন মডিফাই কৰা আছে আচ্ছা গাড়ীখন মই আগৰ পিনৰ পৰা দেখাই দিছো গাড়ীখনো খুব ধুনীয়া আছে এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখন মিনিমাম 1,00,000 টকা 80,000 1,00,000 টকা লৈ দিলে ভাল আৰু যদি বেছি সিভিল ভাল হয় তেতিয়াহ'লে আৰু ক'বই নালাগে জিৰো ডাউন পেমেন্টটো ওলাই যোৱাৰ সম্ভাৱনা থাকে নে কি কয় নেক্সট এখন আছে সুইফট কেতিয়াৰ মডেল এইটো এখন 16 2016 মডেল কিমান দাম ৰাখিছে এখন 3,70,000 টকাত যদি আপোনাক এখন সুইফট লাগে তেতিয়াহ'লে এই গাড়ীখন আপোনালোকে চাব পাৰে মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো চাই লওক গাড়ীখনৰ ভিতৰটো খুব ধুনীয়া হৈ আছে নে কি কয় চাই লওক মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো দাদা ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব চাওক গাড়ীখনো মই দেখাই দিছো কালাৰটো খুব ধুনীয়া হৈছে
নেক্সট এখন আছে আপোনাৰ বেলেনো কেতিয়াৰ বেলেনো এখন এখন 19ৰ 2019ৰ মডেল কিমান দাম ৰাখিছে এখনৰ এখন 5,70,000 5,70,000 টকাত যদি আপুনি এখন বেলেনো চাব বিচাৰে তেতিয়ালে এখন চাব পাৰে লগ আছে একো নাই বাৰু আপোনালোকে আহিলে খুলি দিব আচ্ছা তোমালোকৰ ইয়াতে যদি টেষ্ট ড্ৰাইভ কৰে তেতিয়ালে কিবা এক্সট্ৰা পইচা দিব লাগিব নেকি নালাগে এক্সট্ৰা দিব নালাগে নেক্সট এখন আছে XUV 500 কেতিয়াৰ মডেল এখন 13ৰ লাষ্টৰ হয় 2013ৰ লাষ্টৰ মডেল কিমান দাম ৰাখিছে এখন 5,30,000 মান ৰাখিছে 5,30,000 টকাত যদি আপুনি ভাবি আছে XUV 500 এখন ল'ম বুলি তেতিয়ালে এখন চাব পাৰে এয়া চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো দাদা এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব আৰু ডাউন পেমেন্টৰ দাদা ইমানে কৈছে যে 80,000 90,000 1 লাখ টকা সেইটো আপোনাৰ সিভিলৰ ওপৰতে নিৰ্ভৰ কৰিব নে কি কথা এয়া চাওক গাড়ীখন মই আগৰ পিনৰ পৰা দেখাই দিছো নেক্সট এখন আছে ইনোভা টয়োটা ইনোভা কেতিয়াৰ মডেল এখন 14ৰ হয় 2014 চনৰ যদি ভাবি আছে আপুনি এখন ইনোভা লাগে তেতিয়ালে এখন চাব পাৰে এলয় লাগি আছে নে কি কয় এখনৰ দাম কিমান ৰাখিছা এখন 7,30,000 মান ৰাখা আছে কম হ'ব 7,30,000 টকা কৈছে এনেকুৱা নহয় ফিক্স প্ৰাইস নহয় দাদাই কৈছে যে আহিলে কিবা এটা ডিসকাউন্ট কৰাই দিব এখন ফাইনেন্স হ'ব নাই হ'ব ফাইনেন্স হৈ যাব এয়া চাই লওক মই গাড়ীখনো পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কয় নেক্সট এখন আছে ব্ল্যাক কালাৰৰ কেতিয়াৰ মডেল এটো এখন টপ মডেল 2021ৰ হয় হয় কিমান দাম ৰাখিছে এখনৰ এখন আপোনাৰ 11 লাখ টকা কোৱা আছে অলপ কম হ'ব এয়া চাই লওক মই দেখাই দিছো আপোনাৰ 11 লাখ টকা কৈছে দাদাই কৈছে 11 লাখ টকা যদি আহে কিবা এটা ডিসকাউন্ট হৈ যাব অটোমেটিকত আছে গাড়ীখন নে কি কয় অটোমেটিকত আছে গাড়ীখন মই গাড়ীখন টপ মডেল হয় হয় মই পঞ্চায়তৰ পৰা দেখাই দিছো সানৰুফো আছে নেকি সানৰুফ আছে এয়া চাই লওক গাড়ীখনত সানৰুফো আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে মই ফ্ৰন্ট সাইডৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন নে কি কয় এয়া চাই লওক গাড়ীখনো মই এবাৰ দেখাই দিছো আচ্ছা তোমালোকৰ ইয়াতে যদি কোনোবাই গাড়ী লয় তেতিয়াহলে গাড়ীৰ কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব গাড়ীৰ কাগজ পাতি সব আমাৰ অনাৰ আছে ইয়াৰে হয় ট্ৰান্সফাৰ হৈ যাব হয় নেক্সট এখন আছে ইয়ন কেতিয়াৰ মডেল এটো এখন ইয়নখন আপোনাৰ 14ৰ লাষ্টৰ হয় 2014ৰ লাষ্টৰ ইয়ন কিমান দাম ৰাখিছে এখন একদম 185 মানত দি দিব এখন 1,85,000 টকা নে কি কয় এখন ফাইনেন্স হ'ব নে এখন ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব এয়া চাই লওক আপোনালোকে নাভাবিব যে কম দামৰ গাড়ীও দাদা তাত ফাইনেন্স নহব সব গাড়ী ফাইনেন্স হৈ যাব নে কি কয় এয়া চাই লওক এইটো গাড়ীৰ ওপৰত নিৰ্ভৰ কৰিব আৰু গাড়ীখনৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰিব নে কি কোৱা আচ্ছা নেক্সট এখন আছে আপোনাৰ ক্ৰেটা নেকি এখন এখন ক্ৰেটা কেতিয়াৰ মডেল এখন আপোনাৰ 16ৰ হয় 2016ৰ মডেল কিমান দাম ৰাখিছে এখনৰ এখন 650 মান কোৱা আছে অলপ কম হ'ব 6,50,000 টকাত যদি আপুনি এখন ক্ৰেটা চাব বিচাৰে তেতিয়ালে এখন চাব পাৰে ঠিকে আছে 6,50,000 টকা কৈছে বাৰু আৰু যদি আপোনালোকে আহে আৰু আমাৰ ভিডিও চাই আহে তেতিয়াহলে কিবা এটা ডিসকাউন্ট কৰাই দিব নে কি কয় এ চাই লওক মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নেক্সট এখন আছে আপোনাৰ i20 নেকি এখন i10 গ্ৰেন i10 কেতিয়াৰ মডেল এটো এখন আপোনাৰ 19ৰ লাষ্টৰ 2019ৰ লাষ্টৰ মডেল কিমান দাম ৰাখিছে এখন আপোনাৰ 4,30,000 কোৱা আছে অলপ কম হ'ব 4,30,000 টকা কৈছে দাদাই কৈছে কি যে আহিলে মানে কিবা এটা ডিসকাউন্ট হৈ যাব নেকি এনেকুৱা নহয় যে হয় এনেকুৱা নহয় যে আপোনালোকে আহিলে গাড়ীখন ল'ব লাগিব মাত্ৰ 37,000 কিলোমিটাৰ চলিছে চাৰিটা চকা নতুন লাগি আছে মানে স্পেয়াৰ চকা এতিয়ালৈ ইউজে কৰা নাই নে কি কয় কেতিয়াৰ মডেল এখন আপোনাৰ 22ৰ 2022ৰ মডেল কিমান দাম ৰাখিছে এখন আপোনাৰ 11,20,000 মান কোৱা আছে অলপ কম হ'ব 11,20,000 টকাত যদি আপুনি এখন থাৰ ল'ম বুলি ভাবি আছে তেতিয়ালে এখন চাব পাৰে এখন ডিজেলৰ আছে নে পেট্ৰলৰ আছে এখন ডিজেলৰ আছে চাওক মই ভিতৰটো দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে নে কি কথা যেটা এখন ফাইনেন্স হৈ যাব ফাইনেন্স কিমান দিব লাগিব ডাউন পেমেন্ট কিমান দিব লাগিব এখন 30% দিব লাগিব 30% মিনিমাম ধৰক 2 লাখ টকা দিলে হৈ যাব নে কি কয় ইমান মান নেক্সট আছে এখন আপোনাৰ এখন কি আছিল এখন নিয়স এখন কেতিয়াৰ মডেল কেতিয়াৰ নিয়স এখন 21ৰ 2021ৰ মডেল কিমান দাম ৰাখিছে এখন 5,10,000 মান কোৱা আছে অলপ কম হ'ব 5,10,000 টকা দাদাই কৈছে কি যে যদি আহে তেতিয়াহলে কিবা ডিসকাউন্ট হৈ চাই লওক নতুন সিট লাগি আছে নে কি কয় এই গাড়ীখনৰ কৰিবলকে একো নাই একদম জি আছে একদম নৰমাল হয় জেনুইন হয় গাড়ীখনো বেছি ৰানিং হোৱা নাই 41,000 কিলোমিটাৰ চলিছে একো নাই 41,000 কি নতুন গাড়ী এখন দুদিনমান ঘূৰালে হৈ যায় নে কি কয় এই গাড়ীখনৰ চাই লওক মই চকাবিলাকো খুব ধুনীয়া হৈ আছে 4,80,000 মানত আহি যাব হয় 4,80,000 দাদা কৈছে কি দাদাৰ ওচৰত আহিলে দাদা আৰু কিবা ডিসকাউন্ট কৰি দিব নেক্সট এখন আছে থাৰ কেতিয়াৰ মডেল আৰু এখন 22ৰ
2022 মডেল কিমান দাম ৰাখিছে এখনৰ এখন আপোনাৰ 10,60,000 মান কোৱা আছে, অলপ কম হ'ব। 10,60,000 টকাত যদি আপুনি ব্লেক কালাৰৰ এখনত থাৰ লাগে বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে। এয়া চাই লওক, মই গাড়ীখনৰ ভিতৰটো দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈছে নে কি কয়? এনেকুৱা নাই যে গাড়ীখন নি আপুনি কিবা কৰিব লাগিব, আৰু দাদাহঁতৰ তাত যদি আপোনালোকে গাড়ী লয় ডাইৰেক্ট নি কিনে আপোনালোকে চলাব পাৰিব নে কি কয়? টেষ্ট ড্ৰাইভ হৈ যাব। টেষ্ট ড্ৰাইভ হৈ যাব, বা ধৰি লওক কিবা ইঞ্জিন ৱাৰেণ্টি পাব নাই? এইটো গাড়ী মানে গাড়ী চাব আহিলে তেতিয়া আপুনি সব কিছু ফেচিলিটি যি আছে নেকি, আৰু বিশেষভাৱে কৈ দিব নে কি কয়? এখন আছে আপোনাৰ এক্সক্ৰোছ আছিলে নেকি এখন? কেতিয়াৰ মডেল এটা? এখন 13ৰ 2013ৰ মডেল। কিমান দাম ৰাখিছে দাদা? এখন 4,30,000 মানত আহি যাব। 4,30,000 টকা নে কি কয়? গাড়ীখন লক আছে, একো নাই বাৰু, মই গাড়ীখন আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কয়? কৰিবলগীয়া একো নাই, গাড়ীখন অকল আপোনালোকে মানে যদি ল'ব বিচাৰে লৈ ঘৰত গৈ ডাইৰেক্ট চলাই থাকিলে হ'ল নে কি কয়? এয়া চাই লওক। কেতিয়াৰ মডেল এইটো? এখন আপোনাৰ 14ৰ হয়। 2014ৰ মডেল। কিমান দাম ৰাখিছে দাদা? এখন আপোনাৰ 4,00,000 টকা কোৱা আছে, অলপ কম হ'ব। আপোনালোকে যদি ভাবি আছে হোৱাইট কালাৰত এখন হণ্ডা চিটি লাগে তেতিয়াহ'লে এখন চাব পাৰে। 2014 চনত আছিলে নহয় জানো? এখনৰ ডাউন পেমেণ্ট কিমান দিব লাগিব? 30% দিব লাগে। 30% মিনিমাম ধৰি লওক 60,000ৰ পৰা 70,000 টকা দিলে এই গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব নে কি কয়? এয়া চাই লওক, মই গাড়ীখন এবাৰ ভিতৰটো দেখাই দিছো। এখন পেট্ৰলৰ আছে নে ডিজেলৰ আছে? পেট্ৰলৰ আছে। এয়া চাই, মই আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো। এয়া চাই লওক, গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কয়? দাদা আপোনালোকৰ তাত গাড়ী চালো, বেয়া নাপায় যদি আপোনালোকৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। এখন আপোনাৰ প্ৰতীক্ষা হস্পিটেলৰ ওচৰত হয়, বৰ্ডাৰৰ সন্মুখে। আৰু যদি 6 মাইলৰ ফালৰ পৰা আহে তেতিয়াহ'লে 6 মাইল পৰা আহিলে আপুনি বৰবাৰী পাৰ হৈ কিনে বৰ্ডাৰৰ ওচৰত ৰেবা অটো বুলি আছে। মই আপোনালোকৰ ফোন নম্বৰটো দি দিম, যদি আপোনালোকক ফোন কৰে আপোনালোকে নিশ্চয় সহযোগিতা কৰিব। হৈ যাব, ঠিক আছে।